নমস্কাৰ দৰ্শকসকল, আমি আহিছোঁ আজি যোৰহাট জিলা হোলোঙাপাৰ মৌজাৰ ২০ নং গোহাঁই ফেচুৱাল গাঁও পঞ্চায়তৰ হোলালবাৰী অঞ্চললৈ। এই হোলালবাৰী অঞ্চলত চৰহা পোকে কেনেধৰণে খেতিপথাৰ নষ্ট কৰিছে তাকে দেখুৱাবৰ বাবে আপোনালোকৰ ওচৰত আহিছোঁ। দাদা, আপোনাৰ পৰিচয়টো দিবচোন। মোৰ নাম এই টুটু সন্দিকৈ। টুটু সন্দিকৈ নহয়? হয়। হয়, এই আপোনালোকৰ পথাৰবোৰ যে চৰহা পোকে খাই শেষ কৰিছে, এই আপোনালোকে কৃষি বিষয়াৰ লগত কিবা কথা বতৰা পাতিছে নেকি? তেনেধৰণে আমি কৃষি বিষয়াৰ লগত কথা পতা নাই, আৰু আমি নিজেই যি পাৰোঁ প্ৰতিষেধক তাৰ হেৰি কৰিছে যদিও মানে ইমান ভাল ফল পোৱা নাই এতিয়ালৈ ফল পোৱা নাই নহয় বাৰু। আৰু মানে এতিয়া দেখিছোঁ কৃষি বিষয়াই গম পিছত পাই লাভ নাই। আমি এটা কথা জানো যে আপোনালোকে যথেষ্ট কষ্ট কৰি খেতিডৰা পাতিছে নহয় জানো? এই খেতিডৰাত মানে যেতিয়া পোকে খাই শেষেই হ'ব তেতিয়া আমাৰ ইয়ালৈ কৃষি বিষয়া বা অন্য কোনো বিষয়া আহি আমাৰ লাভ নাথাকিব নহয় জানো বাৰু? গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে তেখেতসকলকো জনাব বিচাৰোঁ যে তেখেতসকলে আমাৰ এই পথাৰবোৰ এপাক চাওকহি। পোকে সম্পূৰ্ণ পথাৰ এফালৰ পৰা খাই নিছে। কৃষি বিষয়াৰ প্ৰতি আমাৰ বিশেষ অনুৰোধ থাকিব, তেখেতসকলে যদি ভিডিঅ'টো দেখা পায় তেখেতসকলে অনতিপলমে এই হোলালবাৰীলৈ আহি হোলালবাৰী ৰাইজক দৰৱ পাতিৰে উৎসাহ দিবহি বুলি আমি আশা কৰিছোঁ। আৰু এই খেতিডৰা শেষ হৈ যোৱাৰ পাছত দৰৱ দি কিবা লাভ হ'ব নেকি? ইতিমধ্যে ৰোৱাবোৰ দেখিছেনে আপোনালোকে? সম্পূৰ্ণ ৰোৱাবোৰ পোকে খাই শেষ কৰি দিছে। ভূপেন হাজৰিকাদেৱে গীতৰ মাজেৰে অসমবাসীক জনাইছিলে যে হে মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিষ্ঠা নাই মাটিৰ বিনে অসহায়। এই কথাষাৰ আজি আপোনালোকে এইটো কাৰণেই ক'ব বিচাৰিছোঁ, খেতিয়কে খেতি কৰিছে, কিন্তু আজি প্ৰকৃতিয়ে কি কৰিছে? আজি চৰহা পোকে এই ৰোৱাবোৰ সম্পূৰ্ণ খাই শেষ কৰি নিছে। সেয়েহে আমি বিষয়াসকলক বিশেষভাৱে এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তেখেতসকলে যদি অকণমান সময় উলিয়াই এই খেতিয়কসকলৰ পথাৰবোৰ চাবলৈ আহে বা খেতিয়কসকল তেতিয়া হয়তো নিশ্চয় উপকৃত হ'ব পাৰিব। নহ'লে বৰষুণ গ'লে জাপি লোৱা নিচিনা অৱস্থা হ'ব। সেই হেতুকে আমি পুনৰবাৰ তেখেতসকলক অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো যদি দেখা পায় আপোনালোকে তেতিয়া ততালিকে হোলালবাৰী অঞ্চললৈ আহি ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিলোঁ।